ভিউ আজি আমাৰ আসাম পলিটি ক্লাছ হ'ব ঠিক আছে সো বাকি বিলাক সাবজেক্ট যিদৰে হৈ আছে আমাৰ থিওৰি ক্লাছ বিলাক এটা এটা টপিক হয় সো আজি পৰা আমাৰ কি হ'ব পলিটি অফ আসামৰ ক্লাছ হ'ব আৰু এটা ক্ৰেশ কোৰ্স হ'ব আৰু ক্ৰেশ কোৰ্সত আমি সকলো বিলাক ক্লাছ এঘন্টা কৰি আছো আৰু এইখিনি ক্লাছ বহুতখিনি হেল্প হ'ব আমাৰ কি এক্সামৰ কাৰণে আমাৰ এপিএসসি প্যাটাৰ্নৰ যেটো এডিআৰ এক্সাম হ'ব সেই প্যাটাৰ্নৰ কাৰণে ঠিক আছে সো বহুত কিবা কিবি ক'ব ভয় খাব লগা একো নাই মাত্ৰ কৰি গ'লে হ'ল এমসিকিউ লেভেল বিলাক হাৰ্ড হ'ব কথাটো এটো হ'ল যে যিসকলে এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰি আছে ঠিক আছে যিখন এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰি আছে সেইসকলৰ কাৰণে এই এক্সামটো ইজি হৈ যাব তেওঁলোক পাছ কৰি যাব তেওঁলোক পাছ কৰাৰ পাছত পোষ্টটো তেওঁলোকে লৈ ল'ব বাকি এপিএসসি পোষ্টটো খালি হৈ যাব স্যালাৰি এফালে কমাই দিলেও হৈ গ'ল বুজিছা সো কি হ'ব অকমান লেভেলটো হাৰ্ড হ'ব বাকি একো নাই সো পলিটি অফ আসাম বুলি ক'লে আমি ক'ৰ পৰা আৰম্ভ কৰিব লাগিব কাক কয় পলিটি অফ আসাম ঠিক আছে পলিটি মানে কি আমাৰ দেশ এখন নিয়ন্ত্ৰণ যেটো প্ৰসেছৰ দ্বাৰা হ'ব সেইখিনিকে আমি সিম্পল বুজিম ন আমি যেটো ৰাজনীতি বুলি কম হয়নে সো মই ৰাজনীতিক সায়েন্সৰ কথা কোৱা নাই মই সিম্পল ৰাজনীতিৰ কথা ক'লো এতিয়া অসমখন আমি যদি চাবলৈ হয় আমি কোন ফালৰ পৰা চাব লাগিব যদি আমি ভাৰতখনৰ পলিটি আমি পঢ়িব লগা হয় তাতে আমি কি চাম যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট বুলি আমি আৰম্ভ কৰি গলো হয়নে আৰু তাৰ হেডক ললো আমি যে প্ৰেসিডেন্টক আমি হেড হিচাপে লৈ পেলাই আমি আলোচনা কৰি গলো কিন্তু আমাৰ ষ্টেট হৈ গল কি অসম তো অসমখনক আমি আলোচনা কৰিব লাগিব কি দৰে এ ষ্টেট অফ ইউনিয়ন অফ ইণ্ডিয়া হয়নে সো আসাম কি হ'ব আসাম ইজ এ ষ্টেট অফ ইউনিয়ন অফ ইণ্ডিয়া বেলেগ একো নাই অসম কি হ'ল আমাৰ দেশৰ সংঘৰ এখন ৰাজ্য ওকে সো আমি ইয়াক সিম্পলি কম আসাম ইজ এ ষ্টেট অফ কি হ'ব ইউনিয়ন অফ ইণ্ডিয়া হয়নে ইউনিয়ন অফ ইণ্ডিয়া কিন্তু ইয়াক আমি যদি ভাৰতৰ ক্ষেত্ৰত পঢ়া হলে আমি কি বুলি ক'লোহেঁতেন যে ইণ্ডিয়া কি হ'ব ইজ এ ইউনিয়ন অফ ষ্টেট হয়নে ভাৰত কি হ'ব ৰাজ্যসমূহৰ সংঘ বুলি ক'লোহেঁতেন কিন্তু এতিয়া আমি অসমৰ বিষয় চাব লাগিব সো আমি এই ধৰণে আৰম্ভ কৰিব লাগিব আৰু এই ধৰণে আমি কি কৰিব লাগিব আমি আৰম্ভ কৰিব লাগিব ওকে সো তাৰপৰা চাব লাগিব যে এই অসম ঠিক আছে সো অসম কি হ'ব তোমাৰ ভাৰতখনৰ ভিতৰৰে এখন কি হ'ব অংগ হ'ব ই কেতিয়াও পৃথক হ'ব নোৱাৰে কাৰণ এইটো আমাৰ আৰ্টিকল 1 ত স্পষ্টভাৱে উল্লেখ আছে যে কি ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট তাৰমানে কোনো এখন ৰাজ্য ভাৰতৰ সংঘীয় ব্যৱস্থাৰ পৰা পৃথক হ'ব নোৱাৰে ঠিক আছে সো এতিয়া কথা হ'ল যে ইয়াৰ হেড কোন হ'ব মানে অসমৰ হেড কোন হ'ব সো হেডেড বাই হ'ব গভৰ্ণৰ যেনেকৈ আমাৰ দেশৰ ভাৰতৰ তোমাৰ হেড কোন আছিলে তোমাৰ ৰাষ্ট্ৰপতি আছিলে ঠিক তেনেদৰে অসমৰ তোমাৰ হেড কোন হ'ব অসমৰ হেড কোন হ'ব তোমাৰ গভৰ্ণৰ কি হ'ব অসমৰ হেড হ'ব ৰাইট সো হেডেড বাই কোন হ'ব তোমাৰ গভৰ্ণৰ আৰু গভৰ্ণৰক তোমাৰ কি বুলি কোৱা হ'ব ৰাজ্যপাল ওকে সো ৰাজ্যপালৰ দ্বাৰা অসমখন কি হ'ব হেড কৰা হ'ব তাৰমানে কি মানে হাইষ্ট পজিশনত মানে ওপৰৰ শীৰ্ষ বিষয়া কোন হ'ব মানে আমাৰ ৰাজ্যখনৰ ৰাজ্যপাল হ'ব ঠিক আছে আৰু ৰাজ্যপালক এছিষ্ট কৰিবৰ কাৰণে এখন কাউন্সিল অফ মিনিষ্টাৰ লাগিব তাৰমানে এখন মন্ত্ৰীমণ্ডলী লাগিব আৰু এই মন্ত্ৰীমণ্ডলী হেড কোন হ'ব মন্ত্ৰীমণ্ডলী হেড হ'ব লাগিব তোমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়নে চিএম ওকে চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া তাৰমানে আমাৰ ৰাজ্যখনৰ হেড হৈ গ'ল গভৰ্ণৰ আৰু গভৰ্ণৰ এছিষ্ট কৰিবৰ কাৰণে গভৰ্ণৰ সহায় কৰিবৰ কাৰণে কোন লাগিব গভৰ্ণৰ সহায় কৰিবৰ কাৰণে এখন মন্ত্ৰীমণ্ডলী লাগিব কাউন্সিল অফ মিনিষ্টাৰ্ছ লাগিব হয়নে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ দৰকাৰ হৈ গ'ল আৰু এই কাউন্সিল অফ মিনিষ্টাৰ্ছৰ হেড কোন হ'ব কাউন্সিল অফ মিনিষ্টাৰ্ছৰ হেড কোন হ'ব হেডেড বাই কাউন্সিল অফ মিনিষ্টাৰ্ছৰ হেড কোন হ'ব তোমাৰ চিএম চিফ মিনিষ্টাৰ হ'ব ঠিক আছে নে কি হ'ব তোমাৰ চিফ মিনিষ্টাৰ এইখিনি আমাৰ কি আমি এতিয়া চেলিন ফিচাৰ্ছ খিনি চাই লৈছো যে আমাৰ অসমৰ আমি পলিটি বুলি ক'লে আমি কি পঢ়িবলৈ পাম ইয়াত হয়নে গোটেই বস্তুখিনি এফালৰ পৰা আমি আহি আছো ঠিক আছে সো মেইন মানুহজন কোন হৈ গ'ল গভৰ্ণৰ হৈ গ'ল গভৰ্ণৰ কি হ'ব গভৰ্ণৰ কি হ'ব ৰাজ্যখনৰ হেড কৰিব আৰু তেওঁ এছিষ্ট কৰিবৰ কাৰণে এখন কাউন্সিল অফ মিনিষ্টাৰ্ছ লাগিব যাৰ হেড কৰিব তোমাৰ কোনে চিএম ছাৰে হেড কৰিব ওকে সো চেন্ট্ৰেলৰ দৰে সব বস্তু একে থাকিব ঠিক আছে চেন্ট্ৰেলৰ যেনেকৈ তোমাৰ প্ৰেচিডেন্ট আছিলে ইয়াতো কি থাকিব তোমাৰ গভৰ্ণৰ থাকিব কিন্তু এটা কথা ইয়াত তোমাৰ ভাইচ গভৰ্ণৰ নাথাকিব তাৰমানে কি আগত যেনেকৈ আমাৰ ভাইচ প্ৰেচিডেন্ট আছিলে ইয়াত কিন্তু থাকিব তোমাৰ ভাইচ গভৰ্ণৰ কি হ'ব নাথাকিব এতিয়া হ'ল যে তোমাৰ মানে শাসন চিষ্টেমটো কেনেকুৱা অসমৰ শাসন চিষ্টেমটো কেনেকুৱা সংসদীয় ব্যৱস্থা কি হ'ব তোমাৰ সংসদৰ যেনেকুৱা ব্যৱস্থা মানে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ব্যৱস্থা সেইটো ব্যৱস্থা থাকিব তাৰমানে কি সংসদীয় ব্যৱস্থা মানে পাৰ্লিয়ামেণ্টাৰী চিষ্টেম হ'ব ইয়াতো কি হ'ব তোমাৰ পাৰ্লিয়ামেণ্টাৰী চিষ্টেমৰ দ্বাৰাই অসম কি কৰিব ৰান হ'ব ইয়াক অসমীয়াত কি বুলি ক'ব সংসদীয় কি হ'ব ব্যৱস্থা হয়নে
সংসদীয় ব্যৱস্থাৰ দ্বাৰা কি হ'ব ৰান হ'ব এতিয়া আমি সংবিধানত সোমাব লাগিব ঠিক আছে সো আগৰ ইণ্ডিয়ান পলিটি মই ফাউণ্ডেশ্যন ক্লাছ বিলাকত কোৱা হৈছিলে যে কোনটো আৰ্টিকলৰ পৰা কি আছে গভৰ্ণৰ ফাংচন বিলাক কি আছে হয়নে কিন্তু এতিয়া মই ৰিলেট কৰি যাম বস্তুবিলাক যে কোনটো আৰ্টিকলৰ মতে গভৰ্ণৰ এইটো ফাংচন পাইছে কোনটো আৰ্টিকলৰ মতে তোমাৰ এখন ৰাজ্যতকৈ বেছি ৰাজ্যত একেজন গভৰ্ণৰ কৰিব পাৰিব পাৱাৰ চলাব পাৰিব হয়নে সেইখিনি এতিয়া পাম এতিয়া মোক কোৱা সংবিধানৰ কোনটো পাৰ্টত বা কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকলৰ ভিতৰত তোমাৰ এই গভৰ্ণৰৰ কথা কোৱা আছে তাৰমানে ষ্টেট এক্সিকিউটিভৰ কামটো বিষয় উল্লেখ আছে ঠিক আছে সো চেন্ট্ৰেলৰ যিখিনি এক্সিকিউটিভ কাম আৰু আমাৰ ৰাজ্যৰ এক্সিকিউটিভ কাম ঠিক আছে এই ৰাজ্যৰ এক্সিকিউটিভ কামখিনি কোনটো পাৰ্টৰ কোনটো আৰ্টিকলত আছে ষ্টেট গভৰ্ণমেণ্টৰ কথা কোনটো আৰ্টিকলত আছে কোনটো আৰ্টিকল বুলি ক'লে কি হ'ব তোমাৰ পাৰ্ট 1 হ'ব পাৰ্ট 6ত আছে আৰু পাৰ্ট 5ত কি আছে তোমাৰ ইউনিয়ন গভৰ্ণমেণ্টৰ কথা আছে কেন্দ্ৰ কি হৈছিলে কেন্দ্ৰৰ হেড কোন আছিলে কেন্দ্ৰৰ হেড আছিলে আমাৰ প্ৰেচিডেন্ট আৰু ষ্টেটৰ হেড হৈ গ'ল তোমাৰ কোন ষ্টেটৰ হেড হৈ গ'ল আমাৰ গভৰ্ণৰ হৈ গ'ল এতিয়া আমাৰ আৰ্টিকল কিমানৰ পৰা কিমানলৈকে বুলি ক'লো আৰ্টিকল 153 পৰা 167ৰ ভিতৰত পাৰ্ট 6ৰ তোমাৰ কি আছে ষ্টেট এক্সিকিউটিভৰ কথা আছে 153 পৰা 167 এতিয়া আমি সংবিধানত সোমাব লাগিব অলপ ঠিক আছে নে আৰ্টিকল কিমান বুলি ক'লো আৰ্টিকল চোৱা ইয়াত তোমাৰ গভৰ্ণৰ কি হ'ব নমিনেল হেড হ'ব তাৰমানে কি নাম মাত্ৰ হেড হ'ব বা টিটুলাৰ হেড বুলি কয় ঠিক আছে নে সো 153 পৰা 167 লৈকে আমাৰ কি আছে 153 পৰা 167 লৈকে আমাৰ ষ্টেট এক্সিকিউটিভৰ কথা আছে হয়নে ষ্টেট এক্সিকিউটিভ মানে যি এক্সিকিউট কৰিব তাৰমানে কাম হ'ব হয় নাই সো ষ্টেট এক্সিকিউটিভৰ কথা আমাৰ কি নম্বৰ আৰ্টিকল আছে 153 পৰা 167 লৈকে আছে আৰু ইয়াতে তোমাৰ কি বুলি উল্লেখ আছে ইয়াতে তোমাৰ উল্লেখ আছে যে গভৰ্ণৰ কি হ'ব বুলি গভৰ্ণৰ এজন কি হ'ব তোমাৰ নমিনেল হেড হ'ব তেওঁ কি নহ'ব তোমাৰ নমিনেল হেড হ'ব তেওঁ নমিনেল এক্সিকিউটিভ হেড হ'ব তাৰমানে তেওঁ ক'বলৈ গ'লে তেওঁ চিফ এক্সিকিউটিভ হেডে হয় কিন্তু কামবিলাক তেওঁ কি হ'ব নমিনেল হ'ব ঠিক আছে নে যেনেকৈ আমাৰ প্ৰেচিডেণ্টৰ আছিলে সো এই আৰ্টিকলৰ মতে বা আমাৰ অসম চৰকাৰত যিটো গভৰ্ণৰ চিষ্টেম আছে হয়নে সো সেইটো মতে কি হ'ব যে তেওঁ কি হ'ব চিফ এক্সিকিউটিভ অফিচাৰ বা চিফ এক্সিকিউটিভ কোন হ'ব তেওঁৱে হ'ব এক্সিকিউটিভ তেওঁৱে হ'ব কিন্তু তেওঁ কি হ'ব নমিনেল হ'ব তেওঁৰ পাৱাৰ কি হ'ব নমিনেল হ'ব কাৰ নিচিনাকে নমিনেল লাইক প্ৰেচিডেণ্ট আৰু তেওঁ এচিষ্ট কৰিবলৈ এখন মন্ত্ৰীমণ্ডল থাকিব বা গৃহ বিভাগ থাকিব যি কি কৰিব গভৰ্ণৰ কি কৰিব কণ্ট্ৰল কৰিব বা গভৰ্ণৰ কি কৰিব লাগে উপদেশ বা পৰামৰ্শসমূহ আগবঢ়াব ঠিক আছে নে সো আগতে কি আছিলে আগতে তোমাৰ 7 নম্বৰ সংবিধান সংশোধন কৰাৰ আগত কি আছিলে প্ৰতিখন ৰাজ্যতে এজনকৈ গভৰ্ণৰ আছিলে কিন্তু 7 নম্বৰ সংবিধান সংশোধন কৰি পেলাই 1956ত কোৱা হ'ল যে সেম পাৰসন এজ এ গভৰ্ণৰ ফৰ 2 or more ষ্টেট থাকিব পাৰিব বুলি ক'লে এতিয়া ক'লো মই 7th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 1956 এইটো মনত ৰাখিব 7th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট মানে কি সাংবিধানিক কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ঠিক আছে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 7th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 1956ত কি কৰা হ'ল কোৱা হ'ল যে এজন গভৰ্ণৰ দুখনতকৈ বেছি এজন ৰাজ্যপাল দুখনতকৈ বেছি হ'ব পাৰিব হয়নে more than one okay ৰাজ্যপাল more than one ষ্টেটৰ কি হ'ব পাৰিব তেওঁ ৰাজ্যপাল হ'ব পাৰিব এইটো কোনটো সংবিধানত কৰা হ'ল তোমাৰ এইটো আহি যাব পাৰে যে এমেণ্ডমেণ্ট 7th কনষ্টিটিউচনেল এমেণ্ডমেণ্টত এইটো চেঞ্জ কৰা হ'ল এতিয়া আহিলে অসমত ৰাজ্যপালৰ ব্যৱস্থা কেতিয়া ইন্ট্ৰডিউচ কৰা হ'ল আমি জানোনে অসমত ৰাজ্যপালৰ ব্যৱস্থা কেতিয়া ইন্ট্ৰডিউচ কৰা হ'ল 7th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এইটো পাহৰিব নালাগে 7 নম্বৰ বাৰ কি হ'ব তোমাৰ সাংবিধানিক সংশোধনৰ কথা ইয়াত কোৱা হৈছে ঠিক আছে এতিয়া কথা হ'ল যে আমি জানিব লাগে যে অসমত কেতিয়া ইন্ট্ৰডিউচ কৰা হ'ল গভৰ্ণৰ চিষ্টেম অসমত তোমাৰ আগত নাছিলে 1921ত তোমাৰ যিখন 1919ৰ যিখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট সেই এক্টখনৰ অধীনত 1921ত কি হ'ল প্ৰথমবাৰৰ বাবে গভৰ্ণৰ ব্যৱস্থাটো অসমত ইন্ট্ৰডিউচ কৰা হ'ল আৰু প্ৰথম গভৰ্ণৰ আছিল ছাৰ নিকোলাছ ডটভিডছন বেল পুনৰ তোমাৰ এইটো সিম্পলকৈ মনত ৰাখিলে হ'ল ছাৰ নিকোলাছ বেল ঠিক আছে সো কি হ'ল 1921ত অসমত কি হ'ল গভৰ্ণৰ ইন্ট্ৰডিউচ কৰা হ'ল 1921ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ অধীনত কি কৰা হ'ল তোমাৰ গভৰ্ণৰ ইন্ট্ৰডিউচ কৰা হ'ল আৰু প্ৰথম গভৰ্ণৰ কোন হ'ব তোমাৰ নিকোলাছ বেল
নিকোলাছ বিটছন বেল হ'ব লাগে বা দিয়া নিকোলাছ বেল এনে মনত এই অপশ্যন দেখিলে কি হ'ব মনত পৰি যাব কি হ'ব তোমাৰ নিকোলাছ বেল ঠিক আছে আৰু বৰ্তমান কেই নম্বৰ গভৰ্ণৰ চলি আছে বৰ্তমান 31st গভৰ্ণৰ চলি আছে 31 নম্বৰ চলি আছে কি নাম গুলাবচান্দ কাটাৰিয়া ওকে সো এজন কি হ'ব এজন ফাৰ্ষ্ট গভৰ্ণৰ হৈ গ'ল অসমৰ ফাৰ্ষ্ট গভৰ্ণৰ হৈ গ'ল আৰু লাষ্ট তোমাৰ কি হ'ব গুলাবচান্দ কাটাৰিয়া কোন হ'ব গুলাবচান্দ কাটাৰিয়া তোমাৰ কি হ'ব এতিয়া চলি থকা কি হয় গভৰ্ণৰ তাৰমানে তেওঁ কেই নম্বৰ গভৰ্ণৰ হ'ব তেওঁ হৈ গ'ল তোমাৰ 31st গভৰ্ণৰ অফ আছাম ঠিক আছে না সো ফাৰ্ষ্ট হৈ গ'ল তোমাৰ নিকোলাছ বেল আৰু গুলাবচান্দ কাটাৰিয়া 31st কি হয় মানে এতিয়া চলি থকা গভৰ্ণৰ অফ আছাম ঠিক আছে এতিয়া আমি অলপ চলপ জানিব লাগিব যে গভৰ্ণৰ বিষয় আৰ্টিকল কোনটো আৰ্টিকলত কি উল্লেখ আছে সো কোনোবা এটা আৰ্টিকল দিব চাৰিটা অপচন দিব আৰু অপচনলৈ আহিব পৰীক্ষা ঠিক আছে না একো চিন্তা কৰিব নালাগে এমসিকিউ যে থাকিব খালি লেভেলটো এসএসসি সিজিএল এইবিলাকৰ লেভেলৰ হ'ব অলপ হাৰ্ড লেভেলৰ হ'ব আৰু এপিএসসি টো হ'বই নহয় চিন্তা কৰিব দৰকাৰ নাই এপিএসসি নে কৈ আছে এপিএসসি লেভেলৰ নহয় তোমাৰ সৰু এটা ইন্টাৰভিউ হ'ব 5 নম্বৰ আৰু যেটো মেইন এক্সাম হ'ব হেতু আই থিংক অবজেক্টিভ হ'ব তাৰমানে অলপ হাৰ্ড লেভেলৰ হ'ব তোমাৰ মাৰ্কসটো বেছি হ'ব কোৱেশ্চনস কম হ'ব টাইম ডিউৰেচন কমি যাব এটসেট্ৰা হ'ব পাৰে ওকে সো এতিয়া আহিলে যে আমাৰ কোনটো আৰ্টিকলৰ মতে কি আছে 153 আৰ্টিকল নম্বৰ 153 মতে লিখা আছে যে দেয়াৰ শেল বি এ গভৰ্ণৰ ফৰ ইচ ষ্টেট প্ৰতিখন ৰাজ্যতে এজন কি থাকিব লাগে বুলি কৈছে গভৰ্ণৰ থাকিব লাগে বুলি কৈছে সব এতিয়া আৰ্টিকল সমূহ চাই লওঁ আৰ্টিকলস ওকে আৰ্টিকলস ৰিলেটেড টু গভৰ্ণৰ আৰ্টিকলস ৰিলেটেড এখিনি আমি ইন্ডিয়ান পলিটি ফাউন্ডেশন পাছত পঢ়াই হৈছে ৰিলেটেড টু কি হ'ব গভৰ্ণৰ ৰিলেটেডত কি হ'ব তোমাৰ যিখিনি আৰ্টিকল আছে সেইখিনি এতিয়া আমি চাম বঢ়িয়া বুজি পাই আছা একো দিগদাৰ নাই number 153 article number 153 article number 153 মতে কি কৈছে যে there shall be one governor for each state প্ৰতিখন ৰাজ্যত কি হ'ব তোমাৰ এজনকৈ গভৰ্ণৰ থাকিব লাগে প্ৰতিখন ৰাজ্যত এজন ৰাজ্যপাল কি হ'ব লাগে তোমাৰ থাকিব লাগে প্ৰতিখন কি কৰিব লাগিব ৰাজ্যত কি থাকিব লাগিব এজনকৈ ৰাজ্যপাল থাকিব লাগিব হ'ব আৰু তোমাৰ আৰ্টিকল 154 লিখা আছে যে এক্সিকিউটিভ পাৱাৰ তেওঁৰ হাততে ন্যস্ত থাকিব তাৰমানে কি এক্সিকিউটিভ পাৱাৰ শেল ভেস্টেড ইন হিজ হ্যান্ড ঠিক আছে না সো এক্সিকিউটিভ পাৱাৰ কি হ'ব তাৰমানে যিবিলাক কাম হ'ব এক্সিকিউটিভ যিখিনি কাম হ'ব সেইখিনি কাৰ হাতত থাকিব বা গভৰ্ণৰৰ হাতত থাকিব এক্সিকিউটিভ কাম আৰ্টিকল কেই নম্বৰ আছে এই কথা আৰ্টিকল 154 এক্সিকিউটিভ ফাংশনস এক্সিকিউটিভ পাৱাৰ কি হ'ব ৰাজ্যপালৰ হাতত থাকিব কাক থাকিব ৰাজ্যপালৰ হাতত থাকিব ৰাজ্যপালৰ মানে কি এক্সিকিউটিভ মানে কি যিখিনি আইন জড়িত যিবিলাক কাম হ'ব ন মোৰ একজেক্ট টাৰ্মটো অহা নাই মুখত মানে ইয়াৰ এক্সিকিউটিভৰ অসমীয়া শব্দ ঠিক আছে সো যিখিনি মানে ফাংচন যিবোৰ একশনস হ'ব যিখিনি তোমাৰ মানে বাস্তৱায়িত হয় যিবোৰ কাম ঠিক আছে সেইবিলাক তোমাৰ এক্সিকিউটিভ পাৱাৰ বুলি কয় ৰাজ্যপালৰ হাতত থাকিব এটো কে নম্বৰ আৰ্টিকল আছে 154 নম্বৰ আৰ্টিকল আছে যাতে একো ভুল নহয় ঠিক আছে 155 আছে যে প্ৰেসিডেন্টৰ দ্বাৰা কি হ'ব নিযুক্তি পাব তেওঁ কাৰ দ্বাৰা নিযুক্তি হ'ব প্ৰেসিডেন্টৰ দ্বাৰা নিযুক্তি হ'ব আৰ্টিকল 154 আৰ্টিকল 155 ত কি আছে যে appointed by কি হ'ব প্ৰেসিডেন্ট of India দেশৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি লাভ হয়নে ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি ঠিক আছে ৰাষ্ট্ৰপতিৰ দ্বাৰা কি হ'ব নিযুক্তি কাৰ দ্বাৰা নিযুক্তি হ'ব ৰাষ্ট্ৰপতিৰ দ্বাৰা কাৰ নিযুক্তি হ'ব আমাৰ গভৰ্ণৰৰ নিযুক্তি হ'ব ঠিক আছে তারপর তোমাৰ 156 টো এটা অলসো ইম্পর্টেন্ট আর্টিকেল তার লেখা আছে যে গভর্নমেন্ট শেল হোল্ড দা অফিস ডিউরিং কি হ'ব তোমাৰ প্লেজার অফ দা প্রেসিডেন্ট তার মানে
ৰাজ্যপালে মাত্ৰ ৰাষ্ট্ৰপতি অনুমোদন বা ৰাষ্ট্ৰপতি প্লেজাৰ ৰাষ্ট্ৰপতিৰ ভাল লগা সময়লৈকে থাকিব তাৰমানে কি তেওঁ অতৰাব বুলিলে ৰাষ্ট্ৰপতি কৰিব অতৰাব পাৰিব আৰ্টিকল কিমান আছে তোমাৰ 156 হি হোল্ড অফিচ ডিউৰিং কি হ'ব ডিউৰিং প্লেজাৰ অফ প্ৰেচিডেণ্ট ঠিক আছে না সব মানে তেওঁ প্ৰেচিডেণ্টৰ আণ্ডাৰত থাকিব য'ত যেতিয়া প্ৰেচিডেণ্টে ভাবিব যে তোমাক চেঞ্জ কৰিব লাগে বা তোমাৰ ট্ৰান্সফাৰ কৰিব লাগে সেই সকলো কাম কোনে কৰিব পাৰিব ট্ৰান্সফাৰ এইবিলাক কাম কোনে কৰিব পাৰিব তোমাৰ প্ৰেচিডেণ্টে পাৰিব সেইকাৰণে কোৱা হৈছে যে হি হোল্ড অফিচ ডিউৰিং প্লেজাৰ প্ৰেচিডেণ্ট মানে প্ৰেচিডেণ্টে তেওঁক ইচ্ছা কৰালৈকে তেওঁক এটা গৱৰ্ণৰ হিচাপে ৰাখিব নহ'লে কৰিব আঁতৰাই দিব পাৰিব ঠিক আছে নে চ' এইখিনি হৈ গ'ল 163 এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয় তাত লিখিছে যে তাত এটা কি থাকিব লাগিব তোমাৰ কাউন্সিল অফ মিনিষ্টাৰ থাকিব লাগিব আমাৰ গৱৰ্ণৰক হেল্প কৰিবৰ কাৰণে 163 এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয় 163 এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয় কিয় ইম্পৰ্টেণ্ট আৰ্টিকল হয় এইটো মতে তোমাক পৰীক্ষা দিব যে হোৱাট ইজ আৰ্টিকল 163 বা তাত চাৰিটা অপশ্যন দিব ইয়াৰ মতে কি হ'ব তোমাৰ গৱৰ্ণৰ এচিষ্ট কৰিবৰ কাৰণে কি থাকিব এখন কাউন্সিল অফ মিনিষ্টাৰ থাকিব লাগিব এখন কাউন্সিল অফ মিনিষ্টাৰ্ছ তাৰমানে কি মন্ত্ৰীমণ্ডলী ঠিক আছে যেনেকৈ আমাৰ শিক্ষা মন্ত্ৰী আছে স্বাস্থ্য মন্ত্ৰী আছে হয় নাই মিনিষ্টাৰ্ছ থাকিব আৰু যিখনৰ হেড কৰিব CM হেড কৰিব লাগিব ৰাইট আৰু এই কাউন্সিল অফ মিনিষ্টাৰ হেড কোন হ'ব CM okay headed by chief minister CM কি কৰিব হেড কৰিব আৰু তেওঁ আণ্ডাৰত এখন কাউন্সিল অফ মিনিষ্টাৰ থাকিব সেই কাউন্সিল অফ মিনিষ্টাৰখনৰ কাম কি হ'ব তোমাৰ এডভাইচ কৰা কাক এডভাইচ কৰা গৱৰ্ণৰক এডভাইচ কৰা কাম হ'ব আৰু 163 মতে থাকিব যে সকলো ৰাজ্যখনৰ সকলো এক্সিকিউটিভ ফাংচন সকলোবিলাক কাম কাৰ নামত ল'ব লাগিব তোমাৰ প্ৰেচিডেণ্টৰ গৱৰ্ণৰৰ নামত ল'ব লাগিব আৰ্টিকল 163 আৰ্টিকল 166 মতে কি হ'ব সকলো কাম কাৰ নামত সাইন হ'ব সকলো কাম গৱৰ্ণৰৰ নামত সাইন হ'ব তাৰমানে গৱৰ্ণৰৰ হৈ পেলাই কামবিলাক লোৱা হ'ব ঠিক আছে গৱৰ্ণৰৰ নামত হ'ব যদি আজি কোনোবা এখন ৰাজ্যৰ লগত ডিল কৰিব লগা হয় ঠিক আছে সেই ডিলত তোমাৰ সেই চুক্তিপত্ৰত কাৰ হ'ব সেই চুক্তিপত্ৰত কাৰ সাইন হ'ব তোমাৰ গৱৰ্ণৰৰ সাইন হ'ব নামত লোৱা হ'ব বুজি পাইছা গোটেইখিনি কাম কাৰ নামত লোৱা হ'ব তোমাৰ গৱৰ্ণৰৰ নামত লোৱা হ'ব চ' আৰ্টিকল 166 এইকেইটা আৰ্টিকল একেবাৰে ইম্পৰ্টেণ্ট কাৰ লগত জড়িত এইকেইটা আৰ্টিকল তোমাৰ গৱৰ্ণৰৰ লগত জড়িত আৰ্টিকল এইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকল এতিয়া তাৰ পিছৰ ইম্পৰ্টেণ্ট বস্তু এটা হৈ গ'ল তোমাৰ পাৰ্ডনিং পাৱাৰ অফ প্ৰেচিডেণ্ট হয় নে প্ৰেচিডেণ্টৰ কি হ'ব ক্ষমতানৰ যিকেইটা শক্তি আছে বা প্ৰেচিডেণ্টৰ প্ৰেচিডেণ্ট নহয় গৱৰ্ণৰ পাৱাৰ্ছ এণ্ড ফাংচন অফ গৱৰ্ণৰ মানে কি কাৰ্য আৰু ক্ষমতা কি হ'ব পাৰে পাৱাৰ্ছ এণ্ড ফাংচন কাৰ হ'ব গৱৰ্ণৰ পাৱাৰ্ছ এণ্ড ফাংচন ঠিক আছে আমি পাৱাৰ্ছ এণ্ড ফাংচন অফ গৱৰ্ণৰ powers and functions of কি হ'ব তোমাৰ গৱৰ্ণৰ powers and function ৰাজ্যপালৰ কি ক্ষমতা আৰু কাৰ্য হয় না powers and function কি হ'ব এতিয়া সেইটো চাব লাগিব সো কি হয় গৱৰ্ণৰ তোমাৰ 161 নম্বৰ মানে 161 নম্বৰ আৰ্টিকলৰ মতে কি হয় গৱৰ্ণৰ কি হয় তোমাৰ ক্ষমা কৰিব পাৰে কাক ক্ষমা কৰিব পাৰে ইয়াত মই কৈছো নেকি আগত নাই কোৱা 161 কথা নাই কোৱা ওকে 161 মতে কি হ'ব তোমাৰ গৱৰ্ণৰ ক্ষমা কৰিব পাৰে গৱৰ্ণৰ অফ এ ষ্টেট shall have the right or shall have the power to grant pardons reprieve respite remission etc তাৰমানে অসমীয়াত ক'বলৈ হ'লে গৱৰ্ণৰ কি কৰিব পাৰে শাস্তি ক্ষমা কৰিব পাৰে কাৰ অপৰাধী শাস্তি ক্ষমা কৰিব পাৰে আৰু প্ৰেচিডেণ্টে কোনটো আৰ্টিকলৰ মতে পাৰে 72 নম্বৰ আৰ্টিকলৰ পাৰে কোনেও নাপাহৰে তো মই আগতে পঢ়াই থোৱা আছে আৰু ভাইৰেলো হৈছে যে যদি কোনোবা ছাগলী চোৰ ছাগলী চোৰ কেছত যদি ফচে ছমাহ ফাঁচি 5 বছৰ জেল আছিলে ন চ' এইটো কোনেও নাপাহৰে চ' সেইকাৰণে এনেকৈ ট্ৰিকবিলাক বহোৱা হয় চ' আমাৰ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত গৱৰ্ণৰৰ ক্ষেত্ৰত কি হ'ব তোমাৰ 161 আৰ্টিকলৰ মতে তোমাৰ গৱৰ্ণৰে কি কৰিব পাৰিব শাস্তি মাফ কৰিব পাৰিব আৰ্টিকল 161 অধীনত কি কৰিব পাৰিব ক্ষমা কৰিব পাৰিব আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টত কিমান আছিলে এইটো আৰ্টিকল তোমাৰ 72 আৰ্টিকল আমাৰ কি আছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কথা আছিলে হয়নে আৰু আমাৰ ইয়াত কি হ'ব তোমাৰ ইয়াত হ'ব তোমাৰ আৰ্টিকল নাম্বাৰ 161 অধীনত কি কৰিব পাৰ্ডন কৰিব পাৰিব মানে ক্ষমা দান কৰিব পাৰিব ক্ষমাদানৰ শক্তিৰ কথা উল্লেখ আছে ক্ষমাদানৰ শক্তি চ' পৰীক্ষাত আহিব যে চেন্ট্ৰেলৰ ক্ষমাদানৰ শক্তি কি নম্বৰ আৰ্টিকলত আৰু তোমাৰ গৱৰ্ণৰৰ কি আৰ্টিকল হয়নে চ' প্ৰেচিডেণ্টৰটো কিমান আছিলে প্ৰেচিডেণ্টৰ আছিলে 72 মই লিখি ৰাখিছো চাইডত কি কৰিব 72 ওকে সম্পূৰ্ণ ক্ষমা কৰিব পাৰিবনে গৱৰ্ণৰে ঠিক আছে নে ফাঁচি শাস্তি মাফ কৰিব পাৰিবনে কমেণ্ট কৰা ঠিক আছে ওকে চ' এতিয়া আমি চাব লাগিব যে পাৱাৰ্ছ এণ্ড ফাংচন কি হ'ব এক নম্বৰতে কি হ'ব তোমাৰ পাৰ্ডন কৰিব পাৰিব পাৰ্ডন কৰা মানে কি সম্পূৰ্ণ ক্ষমা কৰা হয়নে পাৰ্ডন কৰা মানে কি সম্পূৰ্ণ ক্ষমা কৰা তাৰপৰা আহি গ'ল তোমাৰ কমিউটেশ্যন মানে কি হ'ব চোৱা কমিউটেশ্যন মানে হৈ গ'ল যে
কমিউটেশ্যন মানে হৈ গ'ল তোমাৰ শাস্তি। চাবা দেই, ধৰি লোৱা কোনোবা এটা মানুহে ছাগলী চুৰ কৰিছে, একে এক্সাম্পল থওক যাতে তোমালোকৰ কি হয় খেলি মেলি হয়, ঠিক আছে নে? ছাগলী চুৰ কৰিছিলে, চ' ছাগলী চুৰ কৰা মানুহজনক কি কৰা হ'ল, তোমাৰ বহুত ৰিগৰাছ পানিচমেণ্ট দিয়া হ'ল, ঠিক আছে নে? ৰিগৰাছ পানিচমেণ্ট মানে কি, কঠোৰ পানিচমেণ্ট দিয়া হ'ল। তেওঁক 10 বছৰ তোমাৰ কঠোৰ পানিচমেণ্ট দিয়া হ'ল। তেওঁ কোৱা হ'ল যে 10 yearsৰ পানিচমেণ্ট দিয়া হ'ল। চাবা দেই, কি হ'ব তোমাৰ পানিছ কৰিলে, তেওঁ পানিছ কৰিলে। চ' তেওঁ পানিছটো কি হ'ল তোমাৰ, তেওঁ পানিছটো দুই ধৰণৰ দিব। পানিছটো এক ধৰণৰ হ'ব তোমাৰ পানিছটো নেচাৰ। পানিছটো নেচাৰ মানে কিমান হেভি হ'ব নে তোমাৰ নৰ্মেল শাস্তি হ'ব নে সেইটো হ'ব। আৰু তোমাৰ কি হ'ব টাইম, 10 বছৰ দিব নে 5 বছৰ দিব নে 200 বছৰ দিব নে শাস্তি, হয়নে? চ' ধৰি লোৱা এটা মানুহে চোৰৰ কেছত ফচিলে, ছাগলী চোৰৰ কেছত ফচিলে, তাক কি কৰা হ'ল তোমাৰ 10 বছৰ শাস্তি দিয়া হ'ল, ঠিক আছে নে? নেচাৰ কি হয় তোমাৰ কি হয়, এই ধৰণৰ কমিউটেশ্যন যিটো শাস্তি হয়, কমিউটেশ্যন তোমাৰ কি হ'ব, নেচাৰটো চেঞ্জ হৈ যাব। তাৰমানে কি মই কৈ আছো, আৰু টাইমটো কিন্তু চেঞ্জ নহ'ব। ধৰি লোৱা তোমাক 10 বছৰ কঠোৰ শাস্তি দিলে, 10 বছৰ কঠোৰ শাস্তি দিলে, আৰু তোমাৰ শাস্তি কি হয়, তোমাৰ শাস্তি তোমাৰ কঠোৰ, ঠিক আছে নে? তোমাৰ শাস্তি কি হ'ব, কঠোৰ, অ'কে। আৰু তোমাৰ টাইমটো কি হ'ল, তোমাৰ 10 years, টাইমটো হৈ গ'ল তোমাৰ 10 years। ইয়াৰ ক্ষেত্ৰত তোমাৰ কি হ'ব, যদি তোমাৰ গভৰ্ণৰ ওচৰলৈ যোৱা, গভৰ্ণৰে কি কৰিব, তোমাৰ ইয়াক নেচাৰ চেঞ্জ কৰিব পাৰিব। তাৰমানে 10 বছৰ কঠোৰ শাস্তিৰ পৰা 10 বছৰ সাধাৰণ কাৰাবাস কৰিব পাৰিব। 10 বছৰ কঠোৰ কাৰাবাস আছিলে ধৰি লোৱা, এই কঠোৰ কাৰাবাসৰ পৰা কি হ'ব, তোমাৰ নৰ্মেল কাৰাবাস কৰিব, সাধাৰণ কাৰাবাসলৈ ৰূপান্তৰ কৰিব পাৰিব, কিন্তু টাইম চেঞ্জ কৰিব নোৱাৰিব, ঠিক আছে নে? 10 বছৰ থাকিব, অ'কে। নেচাৰ যদি কঠোৰ আছিলে বোলে ৰিগৰাছ ইমপ্ৰিজনমেণ্ট বুলি কয়, কঠোৰ কাৰাবাস, সেই কঠোৰ কাৰাবাসৰ পৰা নৰ্মেল কৰিব পাৰিব, কিন্তু টাইম 10 বছৰ থাকিব। টাইমৰ ক্ষেত্ৰত কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিব, অ'কে। নেক্সট হ'ল তোমাৰ ৰেছপাইট। ৰেছপাইট মানে হৈ গ'ল তোমাৰ কি, বিৰাম, অ'কে। ৰেছপাইট মানে বিৰাম। ধৰি লোৱা কোনোবা মানুহ হেল্ডি মানে হেল্থৰ প্ৰব্লেম হৈছে, ঠিক আছে, ৰেছপাইট। এইটো চোৱা এবাৰ, ৰেছপাইট। ৰেছপাইট মানে কি হ'ল, ধৰি লোৱা কোনোবা কোনোবা বেমাৰ হৈছে, ঠিক আছে নে? বেমাৰ, অ'কে। হেল্থ প্ৰব্লেম হৈছে, বা কোনোবা প্ৰেগনেণ্ট উমেন পাই গৈছে, হয়নে? প্ৰেগনেণ্ট উমেন পাই গৈছে তাত, হয়নে? চ' এতিয়া ক্ষেত্ৰত কি হ'ব, তেওঁক বেছি শাস্তি দিব নোৱাৰিব। ধৰা তেওঁ ফাঁচি যদি অৰ্ডাৰ থাকে, তেওঁকতো ফাঁচি দিব নোৱাৰিব। চ' এই মানুহজন ঠিক নোহোৱালৈকে বা তেওঁ ডেলিভাৰ নোহোৱালৈকে কি কৰিব পাৰিব, শাস্তিটো ৰখাই ৰাখিব পাৰিব, ঠিক আছে নে? এইটো কি বুলি কয়, তোমাৰ ৰেছপাইট কৰা বুলি কয়। কি কৰিব পাৰিব, শাস্তিটো ৰখাই অকমান দেৰি কাৰণে ষ্টপ বা হোল্ড কৰি ৰাখিব পাৰিব, তাক কি বুলি কয়, তোমাৰ ৰেছপাইট বুলি কোৱা হয়, ঠিক আছে নে? আৰু ৰেমিশ্যনটো আছে এতিয়া। চ' এতিয়া গম পালা তুমি, কমিউটেশ্যন গম পালা। কমিউটেশ্যন মানে তোমাৰ নেচাৰ চেঞ্জ কৰিব পাৰিব আৰু টাইম চেঞ্জ কৰিব নোৱাৰিব। আৰু তোমাৰ ৰেছপাইট মানে হ'ল কি, বিৰাম লগাব পাৰিব যদি বেমাৰ আজাৰ হয় বা প্ৰেগনেঞ্চি যদি হয়, সেইবিলাক ক্ষেত্ৰত তোমাৰ বিৰাম লগাব পাৰিব। এতিয়া আহিলে তোমাৰ এটা ইম্পৰ্টেণ্ট হ'ল তোমাৰ ৰেমিশ্যন। ৰেমিশ্যন মানে কি হ'ব, তোমাৰ নেচাৰ চেঞ্জ নহ'ব, কিন্তু টাইম চেঞ্জ হ'ব। কি হ'ব তোমাৰ ৰেমিশ্যন, এইটো চাবা ইম্পৰ্টেণ্ট। ৰেমিশ্যন মানে হৈ গ'ল তোমাৰ, এইটোত কি হৈছিলে, কমিউটেশ্যনত তোমাৰ কি হৈছিলে, কমিউটেশ্যনত তোমাৰ নেচাৰ চেঞ্জ হৈছিলে, অ'কে। কিন্তু ইয়াত তোমাৰ নেচাৰ মানে প্ৰকৃতি, কিহৰ প্ৰকৃতি, শাস্তিৰ প্ৰকৃতি চেঞ্জ নহ'ব। ইয়াত তোমাৰ শাস্তিৰ প্ৰকৃতি চেঞ্জ নহ'ব। যদি কঠোৰ আছে কঠোৰে থাকিব। যদি 10 বছৰৰ কাৰণে দিছে তোমাৰ শাস্তি, যদি তোমাৰ শাস্তি 10 বছৰৰ কাৰণে দিছে, 10 বছৰটো কি হ'ব, তোমাৰ 5 বছৰ কৰি দিব পাৰিব, যদিহে গভৰ্ণৰে ইচ্ছা কৰে বা প্ৰেচিডেণ্টে যদিহে ইচ্ছা কৰে, হয়নে? চ' সেইটো কি হ'ব, তোমাৰ প্ৰেচিডেণ্টৰ পাৰ্ডনিং পাৱাৰ বা গভৰ্ণৰ পাৰ্ডনিং পাৱাৰ, ঠিক আছে নে? চ' মানে ৰেমিশ্যনৰ আণ্ডাৰত তোমাৰ কি হ'ব যে, যদি সেই শাস্তি এটা নেচাৰ প্ৰকৃতি চেঞ্জ নহ'ব, যদি কঠোৰ আছে কঠোৰে হ'ব, নৰ্মেল নহ'ব, কিন্তু টাইম যদি 10 বছৰ আছে 5 বছৰ কৰিব পৰা যাব। কিন্তু তোমাৰ কমিউটেশ্যনত কি আছিলে, যদি টাইম চেঞ্জ নহ'ব, নেচাৰ কিন্তু যদি কঠোৰ আছিলে, ইয়াক তোমাৰ সাধাৰণ কৰা বা সাধাৰণ আছিলে ইয়াক কঠোৰ কৰি দিয়া হ'ব। এইখিনি কাম ইয়াত কৰিব পৰা হ'ব। এইখিনি কাম আৰু কোনো কাৰণে। তাৰপৰা তোমাৰ ৰেপ্ৰাইভ মানে হ'ল তোমাৰ টেম্পৰেৰী হোল্ড কৰিব, 2 এদিনৰ কাৰণে হোল্ড কৰিব, টেম্পৰেৰী হোল্ড কৰিব। ধৰা কিবা প্ৰব্লেম আছিলে, ঠিক আছে নে? চ' সেই প্ৰব্লেমৰ কাৰণে তোমাৰ টেম্পৰেৰী হোল্ড কৰি ৰখাটো কি বুলি কয়, তোমাৰ ৰেপ্ৰাইভ বুলি কয়। REPRIVE বুলি কোৱা হয়। ধৰি লোৱা তোমাৰ কাৰোবাক ফাঁচি দিবলগীয়া হ'ল, ঠিক আছে নে? চ' টাইম চেঞ্জ হ'ব নহ'লে, চোৱা ৰেপ্ৰাইভত টাইম চেঞ্জ হ'বনে? ৰেপ্ৰাইভত টাইম চেঞ্জ হ'বনে? নহ'ব। ৰেপ্ৰাইভত টাইম চেঞ্জ নহ'ব। কিয় টাইম চেঞ্জ নহ'ব? ধৰা ফাঁচি অৰ্ডাৰ আহিলে কাৰোবাৰ, ঠিক আছে নে? চ' ফাঁচি অৰ্ডাৰ আহিলে, চ' ইয়াত যদি তুমি টাইম চেঞ্জ কৰিবলৈ হয়, বোলে 2 ঘণ্টা ফাঁচি দিব নালাগে, 10 মিনিট ফাঁচি দিয়া, বা ইয়াক 6 মাহ ফাঁচি দিয়া, হয়নে? চ' বোলে 6 মাহ ফাঁচি দিয়া হ'ব তাক, হয়নে? চ' ফাঁচি 6 মাহ 7 মাহ 1 দিন একো 1 মিনিট কথাই নাই, ফাঁচিত লগালে মৃত্যু হ'বই, হয়নে? চ' ইয়াত কি হ'ব, তোমাৰ টাইমৰ চেঞ্জ ইয়াত নাথাকিব, হয়নে? ৰেপ্ৰাইভত তোমাৰ কি হ'ব, টাইমৰ চেঞ্জ নাথাকিব, ঠিক আছে? কিন্তু ইয়াত তোমাৰ নেচাৰ চেঞ্জ হৈ যাব। যদি বোলে ফাঁচি আছে, তাক কি কৰা হ'ব, তোমাৰ কঠোৰ কাৰাবাস কৰিবলৈ বা যাৱজ্জীৱন কাৰাদণ্ড, অ'কে, লাইফ ইমপ্ৰিজনমেণ্ট তাক দিব পাৰিব, হয়নে? লাইফ ইমপ্ৰিজনমেণ্ট দি দিব পাৰিব। এইখিনিলৈকে একো প্ৰব্লেম নাই, ঠিক আছে? তাক কি হ'ব, তোমাৰ লাইফ ইমপ্ৰিজনমেণ্ট দি হ'লেও কি কৰিব, নেচাৰটো চেঞ্জ কৰিব পাৰিব। কিন্তু ইয়াত তোমাৰ কোনো ধৰণৰ টাইমৰ চেঞ্জ কৰিব নোৱাৰিব। এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি? আছাম পলিটি? অ'কে, আকৌ এবাৰ কৈ দিছোঁ, চিন্তা কৰাৰ কোনো দৰকাৰ নাই। ফোনটো মানে আঁতৰত থওঁ, সেইকাৰণে কমেণ্ট চাবলৈ অকণমান দূৰলৈ যাব লগা হয়, ঠিক আছে?
ওকে সো কোনটো ক'বলৈ ক'লা কমিউটেশ্যন মানে হৈ গ'ল তোমাৰ যে শাস্তি যিটো পানিছ বুলি যদি মই নকওঁ চেণ্টেন্স বুলি কওঁ কোৰ্টৰ পৰা দিয়া যিটো চেণ্টেন্স মানে শাস্তি দিয়া হ'ল ন এই শাস্তিটো কি হ'ব তোমাৰ শাস্তি যদি 10 বছৰৰ কাৰণে দিলে বা 5 বছৰৰ কাৰণে দিলে বোলে কঠোৰ পৰিশ্ৰম ঠিক আছে তাত তোমাক কঠোৰ কাৰাবাস বোলে একো এলাও নাথাকে তাত ঠিক আছে বোলে সেইটোৰ পৰা তোমাক কি ক'ব পাৰো তোমাক নৰ্মেল কাৰাবাস দিব পাৰিব কিন্তু তোমাৰ যদি 10 বছৰ আছে তোমাৰ 10 বছৰ থাকিব তোমাৰ টাইমৰ কোনো ধৰণৰ চেঞ্জ নহ'ব ঠিক আছে এইখিনি হৈ গ'ল এতিয়া আমি নেক্সট আৰ্টিকল চাম নেক্সট আৰ্টিকল হৈছে তোমাৰ 164 163 গ'ল 164 আৰ্টিকলৰ মতে CM কি কৰিব পাৰিব CM shall be appointed by governor মানে প্ৰতিখন ৰাজ্যৰ CM বিলাকক মানে মুখ্যমন্ত্ৰী বিলাকক তোমাৰ কোনে নিযুক্তি দিব গভৰ্ণৰ নিযুক্তি দিব আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বা মুখ্যমন্ত্ৰীৰ এডভাইচ মৰ্মে অন্য মন্ত্ৰীসকলক মানে মন্ত্ৰী মণ্ডলী অন্য মন্ত্ৰীসকলক কোনে নিযুক্তি দিব তোমাৰ গভৰ্ণৰে নিযুক্তি দিব ঠিক আছে নে এইটো চোৱা ভালকে মান দিবা 164 আৰ্টিকল 164 মতে কি হ'ব যে CM shall be appointed by CM shall be appointed by কি হ'ব গভৰ্ণৰ ওকে CM কোনে নিযুক্তি দিব গভৰ্ণৰে নিযুক্তি দিব আৰু এই CM কি হ'ব আৰু এই CM এডভাইচ মৰ্মে CM এডভাইচ মৰ্মে অন্য মন্ত্ৰীমণ্ডলী অন্য মন্ত্ৰীসকলক নিযুক্তি দিব হয়নে এইবিলাক সব নোট বনোৱা দেই নোট বনোৱা মোৰ ওপৰত বিশ্বাস ৰাখা ঠিক আছে CM এডভাইচ মতে মন্ত্ৰীমণ্ডলী অন্য মন্ত্ৰীসমূহক নিযুক্তি দিব কোনে গভৰ্ণৰে নিযুক্তি দিব কোনে নিযুক্তি দিব গভৰ্ণৰে নিযুক্তি দিব ঠিক আছে ওকে নেক্সট আহিলে তোমাৰ 165 মতে হৈ গ'ল যে চোৱা আমি আগতে পাইছিলো যে চেন্ট্ৰেলৰ কাৰণে কি থাকে এটৰ্নি জেনেৰেল হাইয়েষ্ট ল অফিচাৰ অফ দা কান্ট্ৰি ওকে সো চেন্ট্ৰেল গভৰ্ণমেন্টৰ এগেইনষ্টত যদি কোনোবাই কেছ কৰে সেই কেছটো ফাইট কৰিবলৈ কোন যাব এটৰ্নি জেনেৰেল যাব যদি ডাঙৰ কেছ দিয়ে যাব যদি সৰু কেছ হয় সলিচিটৰ জেনেৰেল যাব হয়নে তাতকৈ আগত তলৰ সলিচিটৰ জেনেৰেল থাকিব হয়নে সো যদি অসমৰ কিবা এটা কেছ ঠিক আছে অসম চৰকাৰৰ বিৰুদ্ধে যদি কোনোবাই কেছ এটা দিছে আজি ধৰি লোৱা বোলে তেজখোৱা পাৰ্টিয়ে বোলে কেছ এটা দিছে বা আজি বোলে মৰিখালী পাৰ্টিয়ে কিবা কেছ এটা দিছে চৰকাৰৰ বিৰুদ্ধে ঠিক আছে সব চৰকাৰৰ বিৰুদ্ধে দিয়া কেছটো এগেইনষ্ট কোন যাব তোমাৰ চৰকাৰৰ বিৰুদ্ধে দিয়া কেছটো ফাইট কৰিবলৈ কোন যাব চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ দ্বাৰা নিযুক্ত গভৰ্ণৰৰ দ্বাৰা নিযুক্ত এজন ল অফিচাৰ যাব যাক কোৱা হ'ব তোমাৰ কি এডভোকেট জেনেৰেল বুলি কোৱা হ'ব তেওঁ মানে কোৱালিফিকেশ্যন কি হ'ব তোমাৰ হাই কোৰ্টৰ জাজৰ যিমান কোৱালিফিকেশ্যন হ'ব সেম কোৱালিফিকেশ্যন কাৰ হ'ব তোমাৰ এডভোকেট জেনেৰেল জন হ'ব আৰু এজনক কোনে নিযুক্তি কৰিব তোমাৰ গভৰ্ণৰে নিযুক্তি দিব আৰ্টিকল কিমানৰ মতে আৰ্টিকল 165 মতে আৰ্টিকল 165 এডভোকেট জেনেৰেল কি বুলি কয় জেনেৰেল আৰু তেওঁৰ কোৱালিফিকেশ্যন কিমান হ'ব হাই কোৰ্টৰ জাজৰ সমান তেওঁ কি হ'ব লাগিব অৰ্হতা হ'ব লাগিব তেওঁ কোনে নিযুক্তি দিব গভৰ্ণৰৰ দ্বাৰা তেওঁ নিযুক্তি হ'ব এডভোকেট জেনেৰেল হয়নে হাইয়েষ্ট ল অফিচাৰ অফ দা কান্ট্ৰি নহয় ষ্টেট আৰু কান্ট্ৰি কি হ'ব এটৰ্নি জেনেৰেল হ'ব লাগিব ঠিক আছে নে ওকে 174 সাব আৰ্টিকল 1ত লিখা আছে যে যেনেকে আমাৰ তাত লিখা আছিলে কোট সেন্ট্ৰেল গভৰ্ণমেন্ট যেতিয়া পঢ়িছিলো যে প্ৰেসিডেন্টে কি কৰিব পাৰে সামানিং কৰিব পাৰে মানে হাউস যেতিয়া ষ্টাৰ্ট হ'ব হাউস ষ্টাৰ্ট হোৱাৰ আগত সবকে মেছেজ কৰিব পাৰে ঠিক তেনেকে আমাৰ ইয়াতো লেজিসলেটিভ এসেম্বলি বিলাক যে হয় ইয়াৰ যে এসেম্বলি বিলাক হয় আসাম এসেম্বলিত কি কৰিব লাগিব তোমাৰ যেতিয়া মেম্বাৰ সকলক লোকসভা নহয় এই এসেম্বলি মানে এমএলএ যিখিনি আছে এই এমএলএ সকলক মেছেজ কৰিব পাৰিব তাৰমানে কি সামান কৰিব পাৰিব তাৰমানে খবৰ দিব যে আ যাও সব আহি যোৱা আমাৰ ইমানখিনি আছে ন ইয়াৰ গোটেই সমষ্টি বিলাকৰ এমএলএ খবৰ দিব যে আহি যোৱা আজি আমাৰ ইয়াত কি হ'ব যুদ্ধ নহয় একচুয়ালি মিটিং আছে মানে ডিসকাশন আছে ওকে সব বাজেট আছে বা কিবা সদন যেতিয়া আৰম্ভ হয় ন সো আমি সদনৰ বিষয়ে জানো পঢ়ি ৰাখিছো আগত মই এতিয়া গোটেইখিনি বস্তু মানে ৰিলেট কৰিছো যে কোনটো আৰ্টিকল আমাৰ অসম পলিটি মই পঢ়োতে এতিয়া গোটেইখিনি বস্তু লগাই দিছো বাকিটো ইণ্ডিয়ান পলিটিৰ লগত বস্তু সেমে আছে হয় নে ওকে সো 160 কি হ'ল তোমাৰ 174 সাব আৰ্টিকল 1 কি আছে যে সামান কৰিব পাৰিব 174 বাকিখিনি ইম্পৰ্টেন্ট নহয় কাৰণ মই স্কিপ কৰিছো 174 4টো মানুহৰ কথা লিখিব লাগিব 174 1ত তোমাৰ কি আছে যে কেৱল সামানিং কৰিব পাৰিব কাক সামান দিব পাৰিব যে মেম্বাৰ হনে এমএলএ সকলক দিব তোমালোকে গভৰ্ণৰে ক'ব পাৰিব যে তোমালোক আহি যোৱা আমাৰ এতিয়া কি বহিব এতিয়া আমাৰ মিটিং বহিব সদন আৰম্ভ হ'ব আহি যোৱা আৰু তেওঁ প্ৰৰোগ কৰিব পাৰে প্ৰৰোগ মানে কি
প্ৰয়োগ মানে কি ভাঙিব পাৰে হয়নে বা ষ্টপ কৰিব পাৰে ডিজলভ কৰিব পাৰে সম্পূৰ্ণ খতনিকৈ তেওঁ ভাঙি দিব পাৰে ডিজলভ বা প্ৰগেশন কৰিব পৰা ক্ষমতা কাৰ আছে তোমাৰ ৰাজ্যপালৰ আছে এটা কি হয় তোমাৰ ক্ষমতাৰ ভিতৰত পৰিছে ঠিক আছে নে সো কি হয় ক্ষমতাৰ ভিতৰত পৰিছে ওকে 174 টোত কি আছে তোমাৰ প্ৰগ্ৰাম ডিজলিউশন কৰিছে 174 দুই নম্বৰত আছে আৰু তোমাৰ 174 এক নম্বৰ কি আছে সামনিং কৰিব পৰা ক্ষমতা কথা আছে এতিয়া কথা হ'ল যে তোমাৰ চেয়াৰম্যান মানে কি তোমাৰ কি বুলি কয় যেবিলাক এপিএসসি মানে আসাম পাব্লিক সাৰ্ভিস কমিশন ঠিক আছে সো পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰম্যানক কোনে নিযুক্তি দিব তোমাৰ গভৰ্ণৰ নিযুক্তি দিব আৰ্টিকল 316 অধীনত আৰ্টিকল 316 অধীনত কি কৰিব আৰ্টিকল 316 অধীনত কি কৰিব তেওঁ নিযুক্তি দিব কাক members and chairman of কি পাব্লিক সাৰ্ভিস কমিশন পাব্লিক সাৰ্ভিস কমিশনৰ তোমাৰ মেম্বাৰ বা কি হয় তোমাৰ চেয়াৰম্যানক কোনে নিযুক্তি দিব তোমাৰ নিযুক্তি দিব কোনে গভৰ্ণৰ এটা ইম্পৰ্টেন্ট আৰ্টিকল হৈ গল ওকে এতিয়া তোমালোক আৰু এটা কথা গম পোৱা নাই জানো আমাৰ যিবোৰ ইউনিভাৰ্সিটিজ আছে ওকে ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি ৰাইট এই ইউনিভাৰ্সিটি বিলাকৰ হেড কোন হয় তোমাৰ চেঞ্চেলৰ কোন হ'ব তোমাৰ চেঞ্চেলৰ কোন হ'ব প্ৰেসিডেন্ট হ'ব ওকে সো গভৰ্ণৰ হ'ব ঠিক আছে সো প্ৰেসিডেন্ট কোন এইবিলাক মানে ফাংচন কৰিব ওকে ফাংচনত পৰিছে ইয়াতো আৰ্টিকলটো দৰকাৰ নাই ফাংচনস এবোৰ এক নম্বৰ মই কি কলো আৰু মানে আগত কৈছো কিন্তু জাস্ট নাম্বাৰ 1 দিছো মানে যাতে স্লাইডখন নিউ কানে 1 নাম্বাৰ ইউজ কৰিছো ৰাইট সো তা কি হ'ব চেঞ্চেলৰ অফ ইউনিভাৰ্সিটিজ ওকে তা কি হ'ব ইউনিভাৰ্সিটি বিলাকত কি হ'ব চেঞ্চেলৰ হ'ব আৰু তা কি হ'ব ৰিপৰ্ট বিলাক ক'ত দিবগে তেওঁ ষ্টেটৰ ৰিপৰ্ট বিলাক ক'ত দিবগে লাগিব তেওঁ ষ্টেটৰ ৰিপৰ্ট বিলাক নি পেলাই মানে যিখিনি পিৰিয়ডিক্যাল এটা টাইমে কি কৰিব তেওঁ গোটেই ৰিপৰ্ট খিনি বিলাক দিব গভৰ্ণমেন্ট অফ ইণ্ডিয়াক তেওঁ জমা দিব লাগিব তেওঁ মিডলমেন হিচাপে কাম কৰিব গভৰ্ণমেন্ট অফ ইণ্ডিয়া আৰু ষ্টেট গভৰ্ণমেন্টৰ মাজত ঠিক আছে নে সো তেওঁ ৰিপৰ্ট তেওঁ ৰিপৰ্টিং কৰিব লাগিব ৰিপৰ্টিং টু কি গভৰ্ণমেন্ট অফ ইণ্ডিয়া GOI কি কৰিব তেওঁ ৰিপৰ্টিং কৰিব লাগিব ঠিক আছে নে সো এখিনি ফাংচন হৈ গ'ল আৰু এটা ইম্পৰ্টেন্ট আছে যে আমাৰ যেটো আমাৰ ৰেড ক্ৰছ সোসাইটি আছে ভাৰতৰ মানে আমাৰ গোটেই ৰেড ক্ৰছ সোসাইটি আছে সেই ৰেড ক্ৰছ সোসাইটি আসাম ব্ৰাঞ্চ যেটো আছে সেই আসাম ব্ৰাঞ্চৰ এটা প্ৰেসিডেন্ট হ'ব লাগিব ঠিক আছে নে ৰেড ক্ৰছ সোসাইটি কি হ'ব এটা এটা ইম্পৰ্টেন্ট হ'ব ৰেড ক্ৰছ সোসাইটি শুনিছে না নাম এইবিলাক আমি আগতে পঢ়াতে কৈছো হয় নাই ৰেড ক্ৰছ সোসাইটি তেওঁ কি হ'ব তেওঁ প্ৰেসিডেন্ট হ'ব কোনটো ব্ৰাঞ্চৰ আসাম ব্ৰাঞ্চৰ ঠিক আছে না বাহিৰটো নহয় আকৌ আসাম ব্ৰাঞ্চৰ তেওঁ কি হ'ব কি বুলি তেওঁ প্ৰেসিডেন্ট হ'ব লাগিব ঠিক আছে না এই দৰে প্ৰতিটো সাবজেক্টৰ অতি সোনকালে এঘণ্টাকে যদি প্ৰতিটো ক্লাছ আপোনালোকে ল'ব খোজে ক্ৰেশ কোৰ্স হিচাপে 40 ডেজ এটা টাইম দিও 40 ডেজত গোটেইখিনি সাবজেক্ট কাৰেন্ট এফেয়াৰৰ পৰা ধৰি লৈ ইম্পৰ্টেন্ট যিখিনি পৰীক্ষাত আহিবলগীয়া চান্স থকা গোটেই কোৱেশ্চন পেপাৰ আমি একদম ডিসকাস কৰি মিলি SSC CGL গোটেই কোৱেশ্চন পেপাৰখিনি মিলাই পেলাই কম্বাইন কৰি পেলাই আমি এটা ক্ৰেশ কোৰ্স লঞ্চ কৰিছো যোৱাকালি কৰিছো বহুতে এডমিশন লৈছে আপোনালোকেও মাত্ৰ কম পইচা যিটো পইচা আপোনালোকে খাবলৈও নাপায় সেই তেনেকুৱা এটা পইচা এটা কোৰ্স কৰিবলৈ পাব এটা ফাউণ্ডেশ্যন কোৰ্স কৰিবলৈ পাব সেই কোৰ্সটো লৈ লওক আপোনালোকে আৰু ইণ্ডিয়ান পলিটি আসাম পলিটি জিওগ্ৰাফি হিষ্ট্ৰি হয়নে ইংলিছ গ্ৰামাৰ কাৰেন্ট এফেয়াৰ সকলো ক্লাছ চলি আছে মাত্ৰ 199 rupees পে কৰি আপোনালোকে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি সকলোখিনি ক্লাছ লাভ কৰিব পাৰিব থ্যাংক ইউ ভেৰি মাচ